প্ৰিয় সংবাদ বন্ধুসকল, আমি অপ্ৰত্যাশিতভাৱে এখন আপোনালোকক আমি দুআষাৰমান ক'বৰ কাৰণে আগবাঢ়িছোঁ। আজি আমাৰ বিজনী বিধানসভাৰ কাৰণে আগন্তুক নিৰ্বাচন উপলক্ষ কৰি এখন আমাৰ সমষ্টি ভিত্তিক এখন কাৰ্যালয় ইয়াত উদ্বোধন কৰাৰ প্ৰয়াসৰে আমি ইয়াত একত্ৰিত হৈছিলোঁ। উদ্দেশ্যটো আছিল যে চিৰাং জিলাৰ অধীনত দুটা সমষ্টি আছে, এটা কাজলগাঁও আৰু এটা বিজনী। আমি বিজনীত এইবাৰ অন্তত নিৰ্বাচন খেলিব পাৰোঁ নেকি আমি চিন্তা কৰিছোঁ। আমাৰ এতিয়া কিন্তু সিদ্ধান্ত হোৱা নাই। আপোনালোকৰ জ্ঞাত আছে কওঁ যে এতিয়া বিজনীত আমি ইলেকশ্যন খেলিম নে নেখেলিম এইটো আমাৰ চূড়ান্ত হোৱা নাই। বিজনী নহয়, অসমত আমি কোন কোন সমষ্টিত খেলিম সেইটোও চূড়ান্ত হোৱা নাই। আমি মাত্ৰ টেণ্টেটিভলি মাত্ৰ 35টা সমষ্টিত আমি +-5 তেনেকুৱা আমি সমষ্টিত ইলেকশ্যন খেলিম বুলি আমি এটা টেণ্টেটিভলি সিদ্ধান্ত লৈছোঁ। কিন্তু কোন কোন সমষ্টি ল'ম খেলিম সেইটো এতিয়া আমাৰ সিদ্ধান্ত পূৰা হোৱা নাই। আমাৰ এই 35টাৰ ভিতৰত আমি সম্ভাৱ্য সমষ্টি হিচাপে বিজনীটো আছে, কিন্তু বিজনীত যে আমি খেলিমেই, আজি ইয়াত আমি কাৰ্যালয় অ'পেন কৰিলোঁ মানেই যে আমি ইয়াত খেলিমেই এইটো কিন্তু চূড়ান্ত সিদ্ধান্ত নহয়। গতিকে এইটো আমি স্পষ্ট কৰি দিয়া ভাল। হয়তো এইটো সমষ্টি আহিব পাৰে, কিন্তু আহিবই বুলি কোনো নিশ্চয়তা নাই। গতিকে এইটো আমি স্পষ্ট কৰিলোঁ। এতিয়া বিজনীত আমাৰ আগতো কমিটি আছিলে, এটা সময়ত বিজনী বঙাইগাঁও জিলাৰ অধীনত আছিলে আৰু বঙাইগাঁও জিলা হিচাপে থাকোঁতে তেতিয়াও আমাৰ মৌলানা ছালামহঁতে ইয়াত নুৰুল ইছলামহঁতে ইয়াত চোৱা চিতা কৰিছিলে, আমিও আহিছিলোঁ। এতিয়া তাৰপিছত এতিয়া ডিলিমিটেশ্যন হোৱাৰ পিছত বিজনী সমষ্টি এটা নতুন কৰি সমষ্টি হোৱাৰ পিছত আৰু বঙাইগাঁও জিলাৰ লগত আমাৰ এই সম্পৰ্কটো নাথাকি এতিয়া আমি বঙাইগাঁৱৰ পৰা বিজনীটো কাটি এতিয়া চিৰাং জিলাত আমি কমিটি কৰিছোঁ। আমাৰ চিৰাং যিখন ডিষ্ট্ৰিক্ট জিলা কমিটি আছে, জিলা কমিটিখনো বৰ্তমান নিষ্ক্ৰিয় হৈ আছে বিভিন্ন কাৰণত। আমি অচিৰেই চিৰাং জিলা কমিটি আৰু বিজনী সমষ্টি কমিটি এইবিলাক আমি তৎকালীনভাৱে এই এসপ্তাহ 10 দিনৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিম। আমি আশা কৰোঁ যে আমাৰ দলৰ যিটো নীতি আদৰ্শৰ প্ৰতি যিধৰণে আজি ৰাইজ আকৰ্ষিত হৈছে, বিশেষকৈ যিবিলাক ৰাইজে জনগণৰ উন্নতিৰ কথা চিন্তা কৰে, যিবিলাকে ৰাইজৰ আমাৰ দেশৰ উন্নতিৰ কাৰণে চিন্তা কৰে, যিবিলাক ব্যক্তি স্বাৰ্থ আৰু দুৰ্নীতি এইবিলাকৰ পৰা আঁতৰত থাকে, সেইবিলাকে আমাৰ UDFক নিশ্চয় আঁকোৱালি ল'ব। কাৰণ আমাৰ যিহেতু সৰ্ব উন্নতিৰ কাৰণে আমি কাম কৰি যাওঁ। আমাৰ ইয়াত কোনো ভাষা ধৰ্মী কোনো জনগোষ্ঠী এইবিলাকৰ কোনো ভেদাভেদ আমি নাই। অসমৰ জনতাক আমি আঁকোৱালি লওঁ। দুৰ্গতসকল, নিষ্পেষিতসকল, যাৰ নিৰ্যাতিতসকল, যাৰ কোনো হৈ মাত মাতিবলৈ নাই, তেওঁলোকৰ সেই মাত মাতাৰ কাৰণে আমি যিহেতু UDF সদায় থিয় হওঁ। গতিকে আমি আশা কৰোঁ যিবিলাক ব্যক্তি, যিবিলাক ৰাইজে ৰাইজৰ সৰ্বাংগীন উন্নতি আৰু পিছ পৰি থকা নিষ্পেষিত মানুহখিনি, নিৰ্যাতিত মানুহখিনিৰ উন্নতিৰ চিন্তা কৰে, তেওঁলোকে নিশ্চয় UDFক সামৰি ল'ব। এতিয়া আমি যিটো আমাৰ জনগাঁথনি বিজনীৰ সেইটোলৈ আমি লক্ষ্য কৰিছোঁ যে আমি এই ক্ষেত্ৰত এটা আপোনালোকক স্পষ্ট কৰি দিয়াৰ কাৰণে সুবিধা পাইছোঁ। এইটো হ'ল যে UDF দলটো কোনো জাতি গোষ্ঠী বা ধৰ্ম বৰ্ণৰ কাৰো দ্বাৰা পৰিচালিত নহয়। এয়া জনতাৰ দল, ইয়াৰ সৰ্বসাধাৰণ ৰাইজৰ, ইয়াত ভাষা ধৰ্ম এইবিলাকে প্ৰাধান্য নাপায়, এইটো আপোনালোকক স্পষ্ট কৰি দিছোঁ। গতিকে বিজনীত যিখিনি আমাৰ ৰাইজ যিখিনি আমাক যোগাযোগ কৰিছে, মই আহিবলৈ বাধ্য হৈছে সেইকাৰণে যে ইয়াত ৰাইজৰ যিটো উৎসাহ, এই উৎসাহটো দেখি মই ভাল লাগিছে আমাৰ। আৰু তাতকৈ আমি ইয়াত আহি আৰু উৎসাহিত হৈছোঁ। আমাৰ জেব্ৰাৰাম মুছাহাৰী ডাঙৰীয়া, তেখেতক মই কিন্তু ক'ৰবাত শুনিছিলোঁ আপোনাৰ নামটো, এতিয়া মনত নাই। মোৰ এজন ভাতিজা আছিল, সেই তেওঁ এবাৰ কৈছিল আপোনাৰ কথাটো, যিহেতু নামটো মোৰ চিনাকি, কিন্তু তেওঁ আপোনাৰ বিষয়ে ইমানখিনি জনা নাছিলোঁ। আপোনালোকৰ দৰে মানুহ ইয়াত আহি আমি আশা কৰিছোঁ যে এটা
AUDF দলটোৱে এটা বেলেগ গতি ল'ব আৰু ৰাইজৰ মাজত আশ্বস্ত হ'ব পাৰিব, ৰাইজৰ সমৰ্থন লাভ কৰিব আৰু অনাগত দিনবিলাকত AUDF দলে বিজনী সমষ্টিটোত এক ভাল নেতৃত্ব দিব পাৰিব বুলি আমি আশা কৰোঁ। আমি দলীয়ভাৱে এটা গেৰাণ্টি আমি দিব পাৰোঁ, এটা নিশ্চয়তা দিব পাৰোঁ যে AUDF দলৰ যিখিনি প্ৰতিনিধি সি যিকোনো পৰ্যায়তে হওক, পঞ্চায়ত পৰ্যায়তে হওক, আমাৰ বিধানসভা পৰ্যায়তে হওক বা পাৰ্লিয়ামেণ্ট পৰ্যায়তে হওক, আমি সদায় নিষ্ঠাৰে আৰু সততাৰে আমি কাম কৰিছোঁ। আমাৰ UDF দলৰ আমি এটা গেৰাণ্টি দিব পাৰোঁ যে কোনো অসৎ বা দুৰ্নীতিৰ আশ্ৰয় লোৱা আমাৰ কোনো ধৰণৰ কোনো প্ৰতিনিধি আপোনালোকে ক'তো নাপাব। বৰং আমাৰ মাননীয় সভাপতি 3বাৰ কৰি সাংসদ আছিলে পাৰ্লিয়ামেণ্টেৰিয়ান আৰু বেষ্ট পাৰ্লিয়ামেণ্টেৰিয়ান হিচাপে তেওঁ পুৰস্কাৰ পাইছে। আৰু আমাৰ অসম বিধানসভাত বেষ্ট এছেম্বলি ৰিপ্ৰেজেণ্টেটিভ হিচাপে হাফেজ বছিৰ আহমেদ পাইছে। তেওঁ আমাৰ বিধায়িনী দলত তেওঁ মানে কিয় নেতাও। আৰু আপোনালোকে যোৱাকালি বিধানসভা দেখিছে তেওঁ স্পীকাৰৰ আসনত তেওঁকে বহিব দিছে। গতিকে এইটো আমাৰ কাৰণে আমাৰ গৌৰৱৰ কাৰণ যে আমাৰ যিখিনি প্ৰতিনিধি সেই প্ৰতিনিধিখিনি সদায় ৰাইজৰ কাষত আছে আৰু দুৰ্নীতিৰ পৰা আঁতৰত আছে আৰু ব্যক্তিগত যিবিলাক মানে কি কয় ব্যক্তি স্বাৰ্থৰ পৰা আঁতৰত আছে। আৰু যদি কোনোবা তাৰ তৎসত্ত্বেও যদি কোনোবা যদি ব্যতিক্ৰমী হৈ আমাৰ বিপক্ষে যায়, আমাৰ নীতিৰ বিপক্ষে যায়, আমাৰ নীতিৰ যদি তেওঁলোকে অপমান কৰে, তেতিয়াহ'লে তেনেকুৱা ব্যক্তিক যিমানে ডাঙৰ নহওক তেওঁক দলে কোনোদিন ক্ষমা নকৰে আৰু তেওঁক দলৰ পৰা বহিষ্কাৰ কৰে। আৰু ইতিমধ্যে আমি আমাৰ দলৰ পৰা 2জন বিধায়কক আমি বহিষ্কাৰ কৰিছোঁ, এই বৰ্তমানৰ বিধায়কক, একমাত্ৰ এটা কাৰণে তেওঁ দলৰ যিখিনি নিয়ম নীতি তেওঁলোকে পালন কৰা নাছিল। গতিকে আগন্তুক দিনবিলাকতো আমি বিশ্বাস কৰোঁ যে যিহেতু আমিয়ে একমাত্ৰ দল যি দলত বিধায়কে 3 মাহৰ মূৰে মূৰে কেন্দ্ৰীয় কমিটিক হিচাপ দিব লাগে, কামৰ খতিয়ান দিব লাগে, ফটোসহ কামৰ খতিয়ান দিব লাগে আৰু সেইবিলাক তাতে ব্যাখ্যা দাঙি ধৰিব লাগে সভাত। গতিকে আমিয়ে একমাত্ৰ দল। গতিকে এই দলৰ বিধায়ক যিবিলাক হ'ব প্ৰতিনিধিয়ে কোনোদিন ফাঁকি বা কোনোদিন অনিয়মৰ আশ্ৰয় ল'ব নোৱাৰে। গতিকে আমি আশা কৰোঁ অনাগত দিনত 2026 চনত বিজনী ভোটদাতা ৰাইজে নিশ্চয় আমাক কথাবিলাক প্ৰতিয়ন যাব, আমাৰ ওপৰত বিশ্বাস ৰাখিব, আমাৰ ওপৰত আস্থা হ'ব আৰু আমাৰ প্ৰতিনিধিক তেওঁলোকে বিপুল ভোটত ভোট দি জয়যুক্ত কৰিব। ধন্যবাদ।